ৰঙালী বিহু উদযাপন তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৫ সংখ্যক ৰঙালী বিহুৰ সফল সামৰণি। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমিত পৰিণত ওদালগুৰিৰ ধূপগুৰি। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৰঙালী বিহু পুৱতি-নিশা সামৰণি পৰে। ধূপগুৰিৰ ৰঙালী বিহুত বিহু হুঁচৰি, বাৰে বৰণীয়া নৃত্য, খেৰাই নৃত্য প্ৰদৰ্শনৰ উপৰিও বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে। পুৱতি নিশালৈ অনুষ্ঠিত হোৱা বিহুত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে আনন্দত মতলীয়া হৈ বিহু উপভোগ কৰে। হয়, নমস্কাৰ। আমি ৪৫ সংখ্যক ধূপগুৰি আঞ্চলিক ৰঙালী বিহু আমি এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। আজি ৪৫ বছৰ আগৰে পৰা ধাৰাবাহিকভাৱে প্ৰতি বছৰেই আমি এই অনুষ্ঠানটি উদযাপন কৰি আহিছোঁ। ইয়াত যথেষ্ট সংখ্যক আমাৰ এই অঞ্চলৰ দূৰ দূৰণিৰ বিহুৰ দলসমূহে আহি আমাৰ ইয়াতে অংশগ্ৰহণ কৰে আৰু এই অনুষ্ঠানটিয়ে আমাৰ এই অঞ্চলৰ সম্প্ৰীতি বজাই ৰখাত এটা অৰিহণা যোগাইছে। অকল বিহু দলেই নহয়, এই অঞ্চলৰ যিবোৰ কৃষ্টি আছে এই কৃষ্টিসমূহকো আমি ইয়াত উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেই সকলোবোৰ কৃষ্টি সংস্কৃতিৰ জৰিয়তে আমাৰ ইয়াত এটা সমন্বয়ৰ সৃষ্টি হৈছে। আমাৰ এই অঞ্চলসমূহৰ ভিতৰত এখন ল'বলগীয়া আমাৰ বিহু। আমি ক্ৰমান্বয়ে গৈ আমি সোণালী জয়ন্তী বৰ্ষলৈকে আগবাঢ়ি আছোঁ আৰু কেইটামান বছৰৰ পিছতে আমি সোণালী জয়ন্তী উদযাপন কৰিম। আমি আশা ৰাখিছোঁ যে আমি এই অনুষ্ঠানটিৰ জৰিয়তে সেই সোণালী জয়ন্তীত আমি ইয়াতকৈও অধিক মনোৰঞ্জনমূলক অনুষ্ঠান আমি ৰাখিব পাৰিম। সকলো ৰাইজৰ সহায় সহযোগিতা আমি এই চেগতে কামনা কৰিছোঁ আৰু পৰৱৰ্তী অনুষ্ঠানসমূহ উদযাপন কৰাটো আপোনালোকৰ দৰে সকলো ৰাইজৰ আমি একান্ত সহায় সহযোগিতা কামনা কৰিছোঁ। জয়তে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণেই আমাৰ বিহুটোলৈ আহি আমাৰ বিহু সম্পৰ্কীয় এই উদযাপিত হৈ থকা বিহু সম্পৰ্কীয় ৰঙালী বিহুটোৰ বিষয়ে আপোনালোকে যি আগন্তুক বাতৰি প্ৰেৰণ কৰিব, ৰাইজক জনাব, সেই উপলক্ষে আপোনালোকক প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই উদযাপিত হৈ থকা ৰঙালী বিহু উৎসৱটি এইবাৰকে ধৰি আমাৰ ৪৫ সংখ্যক বৰ্তমান চলি আছে। 1980 চনতেই আমাৰ এই ৰঙালী বিহু উৎসৱটি আৰম্ভ হৈছিলে। এই ৪৫ বছৰ ধৰি এতিয়ালৈকে ধাৰাবাহিকভাৱে আমাৰ উদযাপিত হৈ আহিছে। এইবাৰ কাৰ্যসূচী আমাৰ তিনিদিনীয়া আছিলে। প্ৰথম কাৰ্যসূচী 18 তাৰিখৰ পৰা আৰম্ভ হৈছে, 18, 19, 20। আজি শেষৰ কাৰ্যসূচী 18 তাৰিখে আমাৰ বিহু আৰু প্ৰগতি অংগৰ পতাকা উত্তোলন হৈছে। তাৰ পাছতেই আমি এটি বিশেষ আলোচনা চক্ৰ আমাৰ কাৰ্যসূচীত ৰাখিছিলোঁ। এই কাৰ্যসূচীটো হৈছে শিশুৰ চৰিত্ৰ গঠনত পৰিয়ালৰ ভূমিকা শীৰ্ষক এটি মননশীল আমি আলোচনা চক্ৰ আমি কাৰ্যসূচী ৰাখিছিলোঁ। সেই কাৰ্যসূচীটো আমাৰ সুচাৰুৰূপে সম্পন্ন হৈ গৈছে। দ্বিতীয় দিনৰ কাৰ্যসূচীত বিশেষকৈ আমাৰ শিশুসকলৰ মাজত তেখেতসকলৰ প্ৰতিভা বিকাশৰ কাৰণে, তেখেতসকলৰ দক্ষতা আমি মূল্যায়ন কৰিবৰ কাৰণে আমাৰ মাজত সাহিত্য সাংস্কৃতিক দিশৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। লগে লগে আমাৰ সন্ধিয়া 8 বজাৰ পৰা আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰ্ণাঢ্য সংগীত এটা অনুষ্ঠান আমাৰ ৰূপায়িত হৈ যায়। তাত আমাৰ স্থানীয় শিল্পীসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে আমাৰ আমন্ত্ৰিত শিল্পী দুগৰাকী আছিলে, তেখেতসকলেও সুন্দৰ সংগীত অনুষ্ঠান পৰিৱেশন কৰে। লগে লগে আমাৰ তৃতীয় দিনৰ কাৰ্যসূচী আমাৰ আজি 4 বজাৰ পৰা আৰম্ভ হৈছে। এই মুকলি বিহু আমাৰ 4 বজাত শুভাৰম্ভ হৈছে। সেয়ে আমাৰ এই মুকলি বিহুত বিশেষকৈ আমি পৰিৱেশন কৰিবৰ কাৰণে আমি দলসমূহ আমন্ত্ৰণ জনাইছিলোঁ। এইটো প্ৰতিযোগিতামূলক নহয় আৰু সেয়ে আমাৰ মাজলৈ 5টি বিহুৱা দল আৰু 12 বৰ্ণীয় কৃষ্টি দল 2টা এই ধৰণে আমাৰ মাজত আজি আহি উপস্থিত হৈছে আৰু বৰ্তমান সম্প্ৰতি আমাৰ এই বিহু দলৰ নৃত্য পৰিৱেশনৰ কাম কাজ আমাৰ চলি আছে। ৰাজ্যবাসীলৈ আমাৰ এটাই বিনম্ৰ আহ্বান, যাতে আমি জাতীয় উৎসৱৰ জৰিয়তে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী অসমত বসবাস কৰা বিভিন্ন জনজাতিৰ মাজত আমাৰ সমন্বয় সম্প্ৰীতি গঢ়ি তোলে। তাৰ কাৰণে আমি আজি বিহুতলীৰ পৰা অসমৰ ৰাইজলৈ আমাৰ এটা বিনম্ৰ আহ্বান আৰু বিনম্ৰ অনুৰোধ থাকিব।
লাগিব। আগন্তুক পৰিকল্পনা আমাৰ এই বিহুৰ উৎসৱৰ জৰিয়তে আমি নতুনকৈ এটা নতুন ৰূপত আমি আগন্তুক বৰ্ষবিলাকত ইয়াতকৈ আৰু অধিক ধৰণে কাৰ্যসূচী ৰূপায়িত কৰাৰ কাৰণে আমাৰ পৰিকল্পনা আছে। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।